হেল্ল' গাইজ, আজি আপোনালোক দেখুৱাব ওলাইছোঁ 10 দিনীয়া কাৰ্যসূচীৰে আয়োজিত ননাইপৰীয়া মেলাৰ দৃশ্য। এয়া খুব সুন্দৰকৈ দলং বনাই দিছে। এয়া বেডমিণ্টন খেলাও পাতিছে, ইয়াতে প্ৰাইজ মানি খেলা আৰু ইয়াতে দোকানবিলাকো বহিছে। খুব সুন্দৰকৈ 10 দিনীয়া মেলা অনুষ্ঠিত হৈছে। কি প্ৰগ্ৰেম হৈছে আপোনালোকক দেখুৱাই গৈ আছোঁ। এয়া খুব সুন্দৰকৈ জুবিন দাৰ শ্ৰদ্ধাঞ্জলিও ইয়াতে খুব সুন্দৰকৈ বনাইছিলে। ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, লগতে সংগীত গাইজ এনেদৰে খুব সুন্দৰকৈ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। আপোনালোক দেখুৱাই গৈ আছোঁ, চাওঁ সংগীত প্ৰতিযোগিতা। আৰু এনেদৰে নদীৰ পাৰটো খুব সুন্দৰকৈ লাইটিঙেৰে সজাই পৰাই তুলিছে। খুব সুন্দৰ দৃশ্য। বৰ সংগীত শিল্পী আমাৰ সকলোৰে বৰ যিটো দেখা মই হয় আৰু লগে লগে থকা অনুভৱ যিদিনা হ'ব তোমাৰ ইণ্ডিয়া বলিল ধনী সুচকে দিয়া নলবাৰীৰ পৰা কৰ পৰা নাচনী বাইদেউ কৰ পৰা অন্যতম প্ৰতিযোগী ভণ্ড বাবাৰ কুকুৰাকাটা এতিয়া আপোনালোকে ইমান এইটো মেলাহে হৈ আছে, আপোনালোকে কিয় লৈ আহিল মেলাৰ মাজত হয় নেকি? সংগীত প্ৰতিযোগিতাৰ পিছতে আপোনালোক দেখুৱালোঁ দিহানাম আৰু ভেকচন প্ৰতিযোগিতাৰ দৃশ্য। আৰু ইয়াতে খুব সুন্দৰকৈ ক্ৰিকেট খেলো অনুষ্ঠিত হৈছে। এয়া খুব সুন্দৰ দৃশ্য। আৰু ক্ৰিকেট খেলৰ পিছতে আপোনালোক দেখুৱাইছোঁ ইয়াতে এক্সিবিশ্যন শ্ব' পাতিছিলে। খুব সুন্দৰকৈ ইয়াতে এক্সিবিশ্যন পাতিছে। এয়া জীৱিত ৰূপ দেখাবলৈ চেষ্টা কৰিছে খুব সুন্দৰকৈ। আৰু পুৰণি কাহিনীবিলাক ইয়াতে দাঙি ধৰিছে। এয়া চাওক। আশা কৰোঁ আজিৰ এই ব্লগটি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।